Hey guys, namaskar, good morning সকলোকে মই জানাবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিঅ আশা কৰিছো সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোক সকলোকে লগপলাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া ৰাতিপুৱা হাঁস মানে আজি মই পৰঠা বনাইছো দেই ড্ৰাই পৰঠা বনাইছো আৰু তেলেদিও বনাইছো আৰু খাই লও আৰু টাইম এটা 10টা হৈছে আমাৰ গাড়ী একটুকুৰি মাই উঠিলে প্ৰিয়াৰ লগত আছে আৰু কৰিছো আলু বেঙেনা এক লগতে মিলাই ফ্ৰাই কৰিছো এইয়া আৰু আলু বেঙেনা ভাজি দাদা গৈছে দোকানত একেবাৰে বজাৰ লৈ আহিব আৰু দাদাই চাও কি দেলে আহিলে দেখুৱাম বাৰু কি আনে দাদাও হে খাব যে খাই মানে একেবাৰে আহু মানে বজাৰলৈ আহি খাই তাৰপিছত আকৌ দোকান যাব আজি মানে সেটাৰডে কিন্তু লাইনত যোৱা নাই আৰু দাদাও নাই যে সেইকাৰণে মানে যোৱা নাই আৰু দাদা যদি নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছো সাথে সকলোকে দিনটো কি হয় দেখাব চেষ্টা কৰিম পেট পূজা কৰি লওঁ আগতে তাৰপিছত গাড়ী গৈ পেলাই খোৱাব আছে আমি খাই লওঁ তাৰপিছত টাইমটো উঠিছেহে আমি খাই লওঁ তাৰপিছত তাইক খুৱাম আৰু লাহেকৈ খুৱাম মাহঁতৰ বেডশ্বীট আমাৰো বেডশ্বীট ধুই দিলোঁ দেই আৰু বতৰটো পুৰা ডাৱৰীয়া হৈ আছে ৰ'দ নাই একো নাই আৰু এইফালে গাড়ীবোৰ ধুৱাই মেলি খোৱালোঁ হৈ আছে ৰাতিপুৱা উঠি কাম বন কৰি মেলি পূজা দি ল'লোঁ তাৰপিছতহে মানে খোৱা চিন্তা মানে খোৱা বনালোঁ আৰু অকণমান ৰুটি পৰঠাই বনাব খুজিছিলোঁ কিন্তু পৰঠাটো ৰুটি হৈ গ'ল আৰু কি কৰিম আৰু একদম খেলি মেলিকৈ বনালোঁ আৰু এতিয়া দুপৰীয়াৰ কাৰণে বনাম আৰু ভাত হৈ গৈছে মানে বনাই আছোঁ বুলি ক'ব লাগিব ভাতো হৈ গৈছে দালিও মানে বইল হৈ গৈছে অকল তেল দিব বাকী আছে দালিত আৰু কৈছিলোঁ যে দাদাই মাংস আনিছে আৰু বজাৰত তাৰ পৰা চিকেন আনিছে এয়া ধুই মেলি ল'লোঁ আৰু এইফালে আলু তাৰপিছত পিঁয়াজ এইবোৰ কাটি আছে মছলা হৈ গৈছে মাংসৰ মছলা হৈ গৈছে তাই কৰি দিম এয়া মছলা হৈ গৈছে মানে বতৰ ডাৱৰে হৈ আছে যে সেইকাৰণে পটককৈ মছলা কৰি লৈ ভাল আৰু বৰষুণ দিলে বৰষুণ মানে কিবা কিবি লাইন গুচি গ'লে আকৌ প্ৰব্লেম হৈ যাব যে পটাত পিচিবলৈ আৰু এতিয়া মানে অকণমান চাহ বনাই আছোঁ চাহ খাওঁ এনাৰ্জি নোহোৱা হৈ গৈছে অকণমান চাহ খাই এনাৰ্জিটো লৈ আহোঁ তাৰপিছত গাড়ী হৈ আছে তাৰপিছত আমাক বনাওঁ লাহে লাহে বনাওঁ আৰু চাহ অকণমান খাই লওঁ চাহ খাই তাৰপিছত লাহে লাহে বনাওঁ এতিয়া অকল মাংস চব্জি তাৰপিছত ভাজি স্কোৱাছ আছিলে স্কোৱাছ মানে সৰু সৰুকৈ কাটি আছে আলুৰ দৰে সেয়া কাটি আছে স্কোৱাছ ভাজি কৰিম মাংস তেনেকৈ বনাম আৰু লাহে লাহে চাহ আগতে খাই লওঁ তাৰপিছত আলু ভাজি থৈ আহিছোঁ কেৰাহীত হৈ আছে লাহে লাহে আৰু জলকীয়া কেইটামান ছিঙি লওঁ আৰু দাদাক ক'বলৈ একেবাৰে পাহৰি গৈছোঁ জলকীয়াৰ কথা নাই মানে আছে এই সৰু সৰু একদম কণ কণ জলকীয়া যে সেইকেইটাহে আছে অকণমান ডাঙৰ জলকীয়া লাগিব কিন্তু ভাজি কৰিম ন ভাজিত দিবলৈ ডাঙৰ জলকীয়া লাগিব আৰু বনাই লওঁ প্ৰিয়া থাকোঁতে তাই আকৌ ঘৰত যাব বুলি কৈছে ঘৰত যায় তাইৰ মাৰ কাৰণে অকণমান ভাত বনাব আৰু চব্জি বাৰু লৈ যাব আমাৰ ঘৰৰ পৰাই অলপ ভাতটো বনাব লাগিব যে তাৰপাত বনাই লওঁ আৰু এই জলকীয়া ডালে ছিঙি গৈছে জলকীয়া ভালে হৈছে আনিব দিয়া নাই ঘৰত জলকীয়া পূৰা পুৰত হৈ আছে কেইটামান বাচি বাচি ছিঙিলেই হৈ যাব আৰু এতিয়া মানে দৰকাৰ ফোন পৰি আছে অলপ অলপ কাপোৰকেইটা বাহিৰত দি থোৱা আছে বেছিকৈ দিলে লাগিব আৰু হৈ গৈছে এইকেইটাই হৈ যাব একেবাৰে ভাজি চাজি একেবাৰে বনাই দিওঁ আলুখিনি ভাজি হওক তাৰপিছত মাংসখিনি বনাম এয়া হৈছে মাংসৰ কাৰণে পিঁয়াজ আৰু এয়া দালিত দিম আৰু ইয়াতে পিঁয়াজ দিব বাকী আছে আৰু এয়া মাংস মেৰিনেট কৰা হৈ গৈছে আলুখিনি ভাজি কৰি অলৰেডি ইয়াতে দি দিলোঁ অকল নহৰু এটা দিছোঁ আৰু এটা দিব বাকী আছে নহৰু মানে বাকলি গুচাই দিব লাগিব আৰু এই আধা এক টুকুৰা দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰংচঙীয়া হৈ লওক তাৰপিছত মাংসখিনি দিম আৰু ইয়াতে পিঁয়াজ দিওঁ ৰন্ধা প্ৰায় শেষ হ'ব আৰু স্কোৱাছ চব্জি হৈ গৈছে মানে ভাজি কৰিছোঁ চব্জি ভাজি আৰু মাংস চব্জিত মানে জোলটো মানে অকণমান বেছি হৈছে এই মানে কমাই আছোঁ গৰম মছলা দিলে হৈ যাব আৰু 2 মিনিটমান উতলালে হৈ যাব ধুনীয়া হৈ আছে শুকান জলকীয়া দিছোঁ আৰু জলকীয়া গুড়ি দিছোঁ যে সেইকাৰণে ৰঙা হৈ আছে ৰঙা হৈ থাকিলে মানে দেখিবলৈ ধুনীয়া হয় আৰু গাড়ীৰ কাৰণে খেচি হৈ আছে ঘৰত এয়া
হৈ আছে খেচি আমাৰ গাৰ্গী উঠিলে দাদা আহিলে যে দাদাৰ ওচৰতে মানে থৈ দিছোঁ খেদি আছে দাদাৰ বিচনাৰ লগত যে খিৰিকী আছে তাতে মানে থিয় হৈ থাকে আৰু তাই প্ৰিয়াও গৈছে ঘৰত তাই মা আহিছে যে গৈছে আৰু এই হৈছে স্কোৱাছ ভাজিলাক ইমান ধুনীয়াকৈ কৰিছোঁ একেবাৰে আলুৰ দৰে খাবলৈ কিন্তু মজা হ'ব অকণমান এনেকৈ ৰঙা ৰঙা হ'লে খাবলৈ ভাল আৰু দেখিবলৈ বহুত ধুনীয়া হয় আৰু মাংস চব্জি হৈ যাব হ'লে আৰু মই বাচন ধোৱা চব শেষ অকল কেৰাহীখিনি মানে এই কেৰাহীটো আৰু দুটা কেৰাহী বাকী আছে ধুবলৈ এই মাংস চব্জিটো হৈ লওক একেবাৰে দুটা কেৰাহী একেবাৰে থ'ম আৰু বৰষুণো দিছোঁ জানে একদম কিন কিনা বৰষুণ কাপোৰবোৰে আধা শুকা মানে ইমান কষ্টৰে উঠালোঁ হ'লেও মানে কেইটামান মেলি দিছোঁ হ'লেও এতিয়া আকৌ ৰ'দ ওলাইছে জানে এনেকুৱা খং উঠিছে মানে কি ক'ম বতৰৰ কোনো মানে ঠিক নাই এই ৰ'দ দিব এই বৰষুণ দিব আৰু দৌৰা দৌৰি কাপোৰবোৰ উঠালোঁ হৈ লওক একেবাৰে বস্তু ধুই মেলি তাৰপিছত গাখীৰ ফিটিং কৰাব লাগিব তাইক খুৱাম দেৰিকৈ খুৱাম আৰু আঢ়ৈটামানত খুৱাম আৰু তাইক বাপৰা গলা চকি চিকুটি মাৰে তাই বৰ দুষ্টামি দে দাদা আছিলে বাৰু ইমান সময় অকণমান ওলাই গৈছে আৰু ফোন আহিছে যে অকণমান কাম আছে ওলাই গৈছে মোৰ ৰন্ধা বঢ়া শেষ বাচনখিনি বাহিৰত থ'লোঁ আৰু বাচন মানে কি কেৰাহী দুখন বাহিৰত থ'লোঁ আৰু ধুম বুলি দাদাৰ ফোন আহিলে যে ওলাই গ'লে প্ৰিয় ঘৰত গৈছে আহিছে তাই আকৌ গৈছে অ' সেই যা কাক খেলিছা তুমি সেই যা একদম যি খামুচে নখে কালি নখবোৰ কাটি দিছোঁ হ'লেও মানে বাচ্ছা মানুহৰ নখ কাটিবলৈ বহুত ভয় লাগে ন স্কিন যদি কাটি যায় দাদা আহিলে ভাত খাম আৰু লাহেকৈ প্ৰিয়াও খাব আমাৰ ইয়াতে প্ৰিয়া দিনটো থাকে বেছিজনী ৰাতিটো থাকে গাড়ী অকণমান চোৱা চিতা কৰে নাক চাক মোহাৰি শেষ কৰিছে নে নাক চেপেটা হৈ যাব পাপা নাক চেপেটা হৈ যাব এনেই নাক চেপেটা তাইক খেচিটো বনাইছোঁ তো লাহেকৈ খুৱাম আৰু বাচনখিনি ধুই লওঁ আমি খোৱাৰ আগে আগে দাদাক ভাত দি তাৰপিছত আমি মানে দাদাৰ ভাত দি তাৰপিছত তাইক খুৱাই দিম A few moments later. গুড ইভিনিং সকলোকে বহুত আকৌ লগ পালোঁ আৰু এতিয়া চাহ বনালোঁ প্ৰিয়াও বহি আছে গাৰ্গীৰ ওচৰত আছে গাৰ্গী একেবাৰে উৎপাত লগাইছে তাই মানে ক'তো নাথাকে আজি জানানে আৰু আজি মানে দুপৰীয়া হৈছিল যে ভাত পানী খাই মেলি উঠোতে পূৰা সন্ধিয়া হৈ গৈছে একেবাৰে গম পোৱা নাই কাৰণ মোবাইল ওচৰত নাছিলে প্ৰিয়াই চাৰ্জত ভৰাই থৈ দিছে মোবাইল আৰু এইফালে লাইট অফ কৰি থৈ দিছোঁ ৰুমৰ একেবাৰে মানে কি ক'ম আৰু যোগ বেয়া উঠি গৈছোঁ 5:05 তাৰপিছত উঠি ঘৰ একদম পটাপট ঝাৰু মাৰিলোঁ ওপৰৰ পৰা ঝাৰু মাৰিছোঁ ঘৰ সন্ধিয়া হৈ গৈছে ঝাৰু মাৰি মেলি তাৰপিছত সন্ধিয়া দিলোঁ আৰু দি মেলি তাৰপিছতহে পানী উঠাইছোঁ মই মানে পূজা দিবলৈ দেৰি হৈ যাব যে সেইকাৰণে কি কৰিম আৰু গাখীৰ খোৱালোঁ চেলেড খোৱালোঁ এতিয়া চাহ খাব খাই মেলি লাহেকৈ খুৱাব লাগিব দেৰিকৈ উঠিছে 5টা মোৰ লগতে উঠি গৈছে তাই মোৰ লগতে উঠিছে পানীখিনি গৰম হওক আৰু মানে মুড়ি লাৰু চিৰা বহুত আছে মায়ে কৈছে এই পানীত মানে থৈ গৈছে সেয়ে খাওঁ পাহৰি গৈছে একেবাৰে মন নাছিলে আজি মনত পৰিছে অলপত মনত পৰিছে মায়েতো কিবা কিবি থৈ গৈছে আমাৰ কাৰণে খাবলৈ নহ'লে পুৰা বেয়া হৈ গ'ল এই পূজাত জানিছিলে লাৰু আখৈ লাৰু ইয়াত দুটা আছে এতিয়া একেবাৰে চাহ তাহ বনাই খাই দিব লাগিব নহ'লে পুৰা বেয়া হৈ গ'ল মোৰ লাৰু আছে নাৰিকল লাৰু আছে মাহঁতে বনাইছিলে সেই অৰ্থে বনাইছিলে সেই লাৰুও আছে চব খাই মেলি নাৰিকল লাৰু বাৰু আমাৰ ঘৰত বনোৱা আছে ইয়াতো নাই কিন্তু মই চবকে দিয়া হৈছে যে ভগাই মেলি কাৰণ আখৈ আছে আখৈ থাকক আখৈ নাখাওক মুড়ি লাৰু আখৈ লাৰু এইবোৰ খাব লাগিব আৰু কি বা আছে ক'ত ৰাখিলে মায়ে গমো নাপাওঁ মানে ক'ত যে থৈ দিব মায়ে বস্তুবোৰ মানে চপোৱা হোৱা মুড়ি লাৰু কিন্তু ঢেৰ আছে পেলাই পেলাই জেগাটো থৈছে সেয়ে খাওঁ লাল চাহ বনাই খাওঁ লাল চাহ বনাই দিম মই লাল চাহ খাম কিন্তু প্ৰিয়াৰ কাৰণে অকণমান গাখীৰ চাহ বনাই দিম তাই লাল চাহ খাব পাৰে নাখাব পাৰে অকণমানকৈ তাইক মানে গাখীৰ চাহ বনাই দিওঁ
পানী উতলি আছে চাহপাতটো তাৰপিছত আজি একেবাৰে মোৰ দেৰি হৈ গৈছে আৰু মই সপোন চাই আছিলোঁ মাহঁতে আহিলে পেহীয়ে বোলো ডাইৰেক্ট গুচি গৈছে আমাৰ ঘৰত সোমোৱা নাই সেয়ে মই দেউতাক কৈ আছোঁ যে পেহীক কিয় যাবলৈ দিলা আহিব দিলা হয় কেইদিনমান থাকিবলৈ হয় সেই মানে সপোন চাওঁতে চাওঁতে দাদা উঠিলে দাদা উঠা চাউণ্ড পাই জঁপিয়াই উঠি গৈছে মানে লাইট অন কৰিছে যে বাহিৰত তেতিয়া মই গম পাই গৈছোঁ আৰু ইমান জোৰে কান্দিলে মানে পূৰা ভয় লাগি গৈছে দুখ পাইছে নেকি নাই কলম লাগে তাৰ কলম মই কাৰণে চাহ ৰাখিলোঁ লাল চাহ আৰু এতিয়া পিয়াই কাৰণে খাওঁ এনেকৈ গাখীৰ আৰু যিটো মাংস খুৱাইছে আৰু আমাৰ গাখীৰ মানে কমাই দিছে হাফ লিটাৰ দিয়া হয় আমি 1 পোৱাকৈ লৈ আহিছোঁ কাৰণ ইমানখিনি গাখীৰ বেয়া হৈ যাব যে আৰু মই ইমান গাখীৰ নাখাওঁ দাদাটো একেবাৰে নাখায় গাখীৰ অকণমান খুৱাব লাগে আৰু চাহ অলপ বেছি ৰৈ গ'লে মাজে মাজে খাই দিওঁ আৰু কিন্তু সদায় সদায় মন নাযায় খাবলৈ সেইকাৰণে 1 পোৱাকৈ গাখীৰ খালোঁ আৰু জীয়া এটা ৰুমত সোমাইছে চকা চকা কৰি হৈছে অকণমান গাখীৰ দিওঁ খালি খালোঁ চাহ হৈ আছে নৰখিনি কান্দি মেলি একেবাৰে চুলিকেইটা বহুত দিব হৈছে কাটিবলৈ দিব লাগে একেবাৰে টকলা কৰি দিব নোৱাৰিম কাৰণ ঠাণ্ডা দিন হৈ আছে পিনা কাঢ়িলে সি পিছত ল'ব পিছত লাহে লাহেকৈ কাটি দিব লাগিব আৰু ঠাণ্ডা গুচি গ'লে তাৰপিছত মানে একেবাৰে টকলা কৰিম টকলা মই খোৱা না মই নাখাওঁ তুমি নাখা বিয়াই বোলা ওচৰত নাখায় মই খাওঁ খাবা খাবা কি খাই মেলি গাখীৰ তাই প্ৰতিকৰ নাই মানে দিনটো সেইকাৰণে এনেকুৱা কৰিছোঁ প্ৰতিটো কৰাব লাগিব খাই মেলি মানে যেনেকৈ চিষ্টেমত মোক প্ৰতি কৰক তেনেকৈ তাইক খাই থ'ব লাগিব তেতিয়াহ'লে কৰিব আৰু মাহঁতে নাই নাই তাইক সময় প্ৰিয়াৰ মা আহিছে মানে পকৰীলৈ আহিছে প্ৰিয়া মানে অকণমান ওলাইছে আৰু মানে ফ্ৰেণ্ডৰ ঘৰত গৈছে তাই মানে থৈ গৈছে তাই আৰু পকৰী আনিছে বুলি কৈছে খাওঁ গৰমে আছিলে দেই ইমান সময় দেৰি হৈ গৈছে গাৰ্গী মানে অকলে অকলে আৰু প্ৰিয়াৰ মাক দেখা মানে পূৰা কান্দি আছে সেইকাৰণে মানে তাইৰ ওচৰতে আছিলোঁ এতিয়া চুপ চাপকৈ খেলি আছে যে থৈ আহিছোঁ আৰু মই চাবা বুলি অকণমান কি পকৰী কি মানে চপ আনিছে আলুৰ চপ নে কি চপ গম নাপাওঁ খালে গম পাম বাৰু খাই মেলি টাইম বেছি মানে 8টা হৈছেহে আৰু আমাৰ টিভি ৰিমোট বেয়া হৈ থাকিলে ছেট টপ বক্সত আগতে টিভি বেয়া হৈছে এতিয়া ছেট টপ বক্সো বেয়া হৈছে কিমান যে কম আৰু ঠেকেচাই ঠিক কৰিব লগা হৈছে আৰু চেনেল ওলালোঁ ঠেকেচাই ইয়া পকৰী আনিছে চপ আনিছে তো খাই মেলি লওঁ তাৰপৰা আৰু এতিয়া টাইম 10টা হৈছে গাড়ীৰ কাৰণে কেইটামান হাগিছ উলিয়ালোঁ আজি লাইটটো কেনেকুৱা হৈছে থাকক সেইফালে হৈ আছে ভাত অলপ পাকঘৰত গৈ দেখুৱাই আছোঁ গাৰ্গী উঠিলে টোপনি পৰা লগত খেলি আছে ভাত অকণমানকৈ বনাইছোঁ ভাত আৰু ইয়াত বেঙেনা ভাজি হৈ গৈছে দেই আৰু দালি গৰম কৰিছোঁ আৰু মাংস চব্জিও আছে বাৰু গাৰ্গীৰ ফালে মানে খুৱাব লাগিব আৰু টোপনি পৰা উঠিছে যে তলত বহি আছে প্ৰিয়াও আহিলে তো যিয়ে নহওক আৰু আজি ভিডিঅ'টো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্ট ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট